নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো মই বনাইছোঁ এজন মোৰ ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছৰ কাৰণে। তেখেতে মোক সুধিছিলে যে কক্সি বেমাৰৰ কাৰণে আমাৰ যেতিয়া ব্ৰইলাৰখিনি কক্সি লাগে তেতিয়া আমি কি মেডিচিন দিব লাগে বা কেনেদৰে আমি মানে ভাল কৰিব লাগে সেই কথাটোৱে। তো মই আজি এই ভিডিঅ' আকাৰে আপোনালোকক জনাই দিছোঁ, তেখেতৰ কাৰণেও সুবিধা হ'ব আৰু যদি কোনোবাই জানিব বিচাৰে তেখেতলোকেও মোৰ ভিডিঅ'টো চাই উপকৃত হ'ব বুলি মই ভাবিছোঁ। বন্ধুসকল, প্ৰথম কথাটো হ'ল কক্সি বেমাৰটো আমি চিনি কেনেকৈ পাম, মানে চিমটমকেইটা কি হয় প্ৰথম সেইটো জানিব লাগিব। কক্সি হৈছেনে নাই কেনেকৈ গম পাব? কক্সি হৈছে নাই গম পাবলৈ হ'লে কক্সি বেমাৰটো আপোনাৰ চিমটমকেইটা হৈছে যেতিয়া আপোনাৰ মুৰ্গীখিনিয়ে লাহে লাহে দেখিব চকলেট কালাৰ নিচিনা প্ৰথমতে পায়খানা কৰিব, প্ৰথম অলপমান চকলেট টাইপৰ, তাৰপিছত যেতিয়া পায়খানাটো অলপ ঢিলা হৈ যাব, পনীয়া টাইপ হৈ যাব, লাহে লাহে পনীয়া হ'ব, তাৰ লগতে অকণমান ৰঙা ৰঙা টাইপৰ হেৰি হ'ব, পায়খানা হ'ব। তাৰপিছত দেখিব আপোনাৰ ব্লাডো ওলাইছে, মানে প্ৰস্ৰাৱটো যিটো লেট্ৰিন হয় সেই লেট্ৰিনটো পূৰা ৰঙা ৰঙা হৈছে। কেতিয়াবা ব্লাডৰ নিচিনা অলপ ক্লট ব্লাডৰ তেনেকুৱা ধৰণৰ পৰিব পাৰে। মানে আৰু ডাঙৰ যেতিয়া ব্ৰইলাৰবিলাক হয়, ডাঙৰ হ'লে কি হয় আপোনাৰ দানাকে খাব, অকল দানাকে ওলাব, পায়খানাত দানাই ডাইৰেক্ট ওলাই যায়, মানে তেনেকুৱা ধৰণৰ হ'ব। আৰু আপোনাৰ মৰ্টেলিটিও আহিব, ৱেট লছ মাৰি দিব, লগতে আপোনাৰ এই পাখি চাখিবিলাক হেৰি হৈ যাব, পৰি যাব, তেনেকুৱা ধৰণৰ এটা চিমটম হয়। আৰু প্ৰথম কথা হ'ল আপোনাৰ মেইন প্ৰব্লেমটো হৈ যায় ডায়েৰিয়াটো, একদম চিভিয়াৰ ডায়েৰিয়া হৈ যায় মানে সেইটো হ'লে। তো সেই গতিকে আমি ভাল কৰিবলৈ হ'লে প্ৰথম আমি যদি নেচাৰেলি প্ৰাকৃতিকভাৱে যদি ভাল কৰিব বিচাৰোঁ, প্ৰথম আমাৰ কি কৰিব লাগিব, আমি এই ভিটামিন কে একচুৱেলি দিব লাগে। কিন্তু প্ৰাকৃতিকভাৱে দিবলৈ হ'লে আমি কি কৰিব লাগে, আমাৰ যিটো কাচকল হয়, কাচকল যে আমি খোৱা কাচকলটো, সেইটো আপুনি বইল কৰি বা পানীত আগদিনাখন তিয়াই থৈ বা মিক্সিত দি মেলি যিখিনি পানী হয় সেই পানীখিনি আমি পানীৰ লগত মিলাই যদি খুৱাওঁ কেইদিনমান, তেতিয়াহ'লে ঠিক হৈ যাব। যদি সেইটো নকৰি আপুনি কি হয় ভিটামিন কে দিব লাগে সিহঁতক, ভিটামিন কে দিব লাগে, তেতিয়াহ'লে আমাৰ সেইটো ভাল হৈ যায়। আৰু এটা কথা, ইয়াতে মই মেডিচিন এটাও কৰিছোঁ আপোনাক ভিটামিন কে থকা, এইটো দেখিছে K-Sol-Forte বুলি কয় এইটো। আপোনালোকে মই বেক কেমেৰা দি কিনি মই দেখাই দিছোঁ আপোনালোকক, ৰ'ব। এইটো চাওক, কক্সিৰ কাৰণে যিটো মেডিচিন আহে এইটো K-Sol-Forte 50 গ্ৰামৰ পেকেট আহে। এইটো আমি 100 লিটাৰ পানীত মিলাই কিনি আমি এনেকুৱা 3টা পেকেট যদি আপুনি আনে তেতিয়াহ'লে 3 দিন খোৱালে ভাল হৈ যাব। 120 টকা লয় প্ৰতিটো পেকেট, দেখিছে আপোনালোকে। এইটো অনলাইনতো পাব আৰু কিছুমান যদি ফাৰ্মাচীত আনি থয়, ভেটেনেৰি ফাৰ্মাচীত, তেতিয়াও পাব পাৰে। যদি এইটো নাপায় তেতিয়াহ'লে আৰু এটা আছে, সেই মেডিচিনটো মোৰ লগত বৰ্তমান নাই, আগতে মই দিছিলোঁ। সেইটো হ'ল আপোনাৰ এম্প্ৰলিয়াম কে। সেই মেডিচিনটো যদি আপুনি দিয়ে তেতিয়াও আপোনাৰ সেই মেডিচিনটো আপোনাৰ 50 লিটাৰমান পানীত আপুনি 50 গ্ৰাম তেনেকৈ কৰি মিলাই, বা 100 লিটাৰ পানীত 100 গ্ৰাম তেনেকৈ মিলাই, তাত ইনষ্ট্ৰাকশ্যনটো থাকিবই পেকেটটোত একচুৱেলি। তো তেনেকৈ মিলাই কিনি আপুনি 3-4 দিন খোৱালে আপোনাৰ ঠিক হৈ যাব। কিন্তু লগে লগে আপুনি যে ভাল হৈ যাব আকৌ যে নহ'ব সেইটো কথা নহয়। কিন্তু সেইখিনি একেবাৰে কমপ্লিট নাইকিয়া কৰিব হ'লে আপুনি আপোনাৰ ফাৰ্মখন পূৰা ডিছইনফেকশ্যন কৰি ৰাখিব লাগিব, পূৰা স্প্ৰে মাৰি থাকিব লাগিব, ঠিক আছে। লগতে আৰু কি কৰিব লাগিব, আপোনাৰ ড্ৰিংকাৰ, ফিডাৰ সেইবিলাক সদায় ৰেগুলাৰ ক্লিন কৰি থাকিব লাগিব। ফিডাৰবিলাকত যিবিলাক ভেঁকুৰ লাগে সেই ভেঁকুৰবিলাক লাগিব দিব নালাগিব, মোহাৰি ৰাখিব লাগিব। আৰু ড্ৰিংকাৰবিলাকো পূৰা চাফা কৰি ধুই মেলি ৰাখিব লাগিব ডেইলি। তো আৰু লিটাৰখিনি, মেইন লিটাৰখিনি লেতেৰা হ'লে সেই প্ৰব্লেমটো আহে। সেই লিটাৰখিনিও আমি যাতে শুকান কৰি ৰাখিব পাৰোঁ সেইখিনি আমি ধ্যান ৰাখিব লাগিব। তো সেইকেইটাই আমি প্ৰব্লেমৰ পৰা, মানে যিটো কক্সি হয় কক্সিৰ পৰা হাত সাৰিব হ'লে সেই তেনেকুৱাবিলাক আমি মেইনটেইন কৰি ৰাখিব লাগিব, হাইজিনটো মানে মেইনটেইন কৰিব লাগিব। তেতিয়াহে আমাৰ ফাৰ্মত এই কক্সিৰ পৰা আমি কুকুৰাখিনি বচাই ৰাখিব পাৰিম। আৰু কক্সি লাগিলেই মই আপোনাৰতো মেডিচিনটো ক'লোৱেই, আপোনালোকে সেইটো আনি খুৱাই দিব আৰু নিশ্চয় সুফল পাব। আৰু মই পাই আছোঁ সেইকাৰণে আপোনাক জনাইছোঁ। ধন্যবাদ।